নমস্কাৰ। আজি মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ। মই বিমলা গগৈ আৰু আপোনালোকৰ লগত মই সাধুকথাৰ মাজেদি কেনেদৰে শিশুসকলক আমি মানসিক উৎকৰ্ষ সাধন কৰিব পাৰোঁ তাৰে কিছু কথা ক'ম আৰু সাধু ক'ম। বিভিন্ন চৰিত্ৰ মানুহৰ জীৱনত ঘটি থকা ঘটনা আৰু পৰিঘটনা এই অভিজ্ঞতাবিলাক জড়িত হোৱা কাহিনী অতীততে আখ্যান আৰু উপাখ্যানৰ মাজেদি আহি আছে আৰু কওঁতা আৰু কোৱা আৰু শুনা এই দুইটা বস্তু তেতিয়া চলি আছিল আৰু সেই আখ্যান উপাখ্যানসমূহৰ যিবোৰ ঘটনা পৰিঘটনা চলি আহিছিল ঠিক তেনেদৰে মৌখিক সাহিত্যৰ মাজেদিও সাধুকথা প্ৰচলিত হৈ অহা হৈছে আৰু এই সাধুকথাবিলাকত ঘটনা বিৱৰণী হৈছে সাধুকথাৰ মূল বস্তু। সাধুবিলাক হৈছিলে তেতিয়া প্ৰকৃতি আৰু প্ৰাকৃতিক পৰিঘটনাবিলাকৰ ওপৰত এটা কাহিনী, জীৱ জগতৰ লৌকিক অলৌকিক কাহিনীৰ ওপৰত সাধুকথা কোৱা আৰু শুনা হৈছিল। ইতিহাসৰ ৰজা মহাৰজাসকলৰ ব্যক্তিগত ঘটনা আৰু কাহিনীৰ ওপৰতো সাধুকথা বহুত আছে আৰু আধ্যাত্মিক তত্ত্বমূলক যিবোৰ নৈতিক চেতনাৰে সৎ পথেৰে মানুহ যাব পাৰে তেনেকুৱাও এই সৎ পথৰ নৈতিক চৰিত্ৰ আধ্যাত্মিক তত্ত্বত থকা কাহিনীও সাধুকথাত ধেৰ সোমাই আছে। খুহুতীয়া আৰু ধেমেলীয়া কাহিনীবিলাকেও নীতি শিক্ষা মাজেদি মনে প্ৰাণে আনন্দ কেনেকৈ পায় তাক প্ৰকাশ কৰি আহিছে আৰু সাধুকথাৰ মূল সম্পদ এই কাহিনীবিলাকক মানুহৰ মনৰ ভিতৰত থকা ন্যায় অন্যায় পাপ পুণ্য ঈশ্বৰৰ প্ৰতি ভক্তি বিচাৰ অবিচাৰ সুখ দুখ ইত্যাদি কাহিনীবিলাকক ওপৰত সম্যক জ্ঞানেৰে জ্ঞান সঞ্চয় কৰিব পাৰে আৰু জ্ঞান সঞ্চয় কৰি কোৱাটোৱে হৈছে সাধুকথাৰ মূল সম্পদ। মই এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ যে সাধুকথাৰ নীতি আদৰ্শই শিশুসকলৰ মানসিক বিকাশত কোমলীয়া মনক কেনেকৈ নৈতিকতাৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব আৰু নৈতিক শিক্ষাটো শিশুসকলে সাধুকথাৰ মাজেদি কেনেধৰণে পাব আৰু এই সাধুকথা কোৱা আৰু শুনাৰ মাজেদি মানুহৰ মনত আনন্দ বিমল আনন্দ আৰু দুয়োজনৰ প্ৰতি কওঁতা আৰু শুনোতাৰ যিটো এই আত্মীয়তা গঢ়ি উঠা সম্পৰ্কতে সাধুকথাবোৰ সৃষ্টি হৈছিল। মই এতিয়া আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ সৰু এটা সাধুকথা। সেইটো হৈছে সকলোৱে জানোৱেই, আমি LP স্কুলতে পঢ়িছিলোঁ, সিংহ আৰু নিগনি সাধুটো। এখন হাবিত এটা সিংহই চৰি আহি আমোদ কৰি বৰ ঘুমুটি মাৰি শুই আছিলে। তেওঁ এনেকুৱা দুৰ্ঘু টোপনি, সিংহটো শুই আছে। হঠাৎ অকণমান নিগনি এটাই আহি সিংহটোক গাত বগাই দিলেহি। সিংহই ঘপকৈ সাৰ পাই গ'ল। সাৰ পাই থাপ মাৰি সিংহটোৱে নিগনিটোক ধৰি ক'লে, তই মোৰ কেঁচা টোপনি কিয় ভাঙিলি? মোৰ কেঁচা টোপনি ভাঙিলি তই? তোক মই এতিয়াই খাই পেলাব পাৰোঁ, তোক মই এতিয়াই খাই পেলাম। তেতিয়া নিগনিয়ে কাপোৰ কৰি ক'লে, মহাৰাজ মহাৰাজ মোক নাখাবা, মহাৰাজ মোক নাখাবা। মোক খাইনো মহাৰাজৰ কি পেট ভৰিব? মই নিচেই সামান্য ক্ষুদ্ৰ প্ৰাণী, মোক নাখাব। তোক কিয় নাখাম? তই মোৰ কেঁচা টোপনি ভাঙিলি। কিয় তই মোক কেঁচা টোপনি ভাঙিলি? তোক মই খামেই। নিগনিয়ে আকৌ কাবু কৰি ক'লে, মহাৰাজ মোক নাখাব, মোক এৰি দিয়ক, মই আপোনাক কেতিয়াবা বৰ ডাঙৰ উপকাৰ কৰিম। তেতিয়া সিংহই যা, তোক মই এৰি দিলোঁ। সিংহই হাঁহিলে আৰু নিগনিটোক এৰি দিলে। ইতিমধ্যে সিংহই সেই হাবিখনৰ নদীৰ পাৰত পানী খাই সদায় অহা যোৱা কৰি থাকে নিজৰ বাহলৈ আৰু সেই সুযোগটোতে চিকাৰী 4জনমানে সিংহটো ধৰিবলৈ জাল পাতিছিলে।
এদিন হঠাৎ সিংহটোৱে জালত সোমাই পৰিলেহি আৰু তেতিয়া সিংহটোৱে জালখন ফালিবলৈ অপ্ৰাণ চেষ্টা কৰিলে, নোৱাৰিলে। সিংহই তেতিয়া বৰ কাতৰ আহ্বানে চিঞৰিছিলে, কোন আছা, মোক ৰক্ষা কৰা, মোক ৰক্ষা কৰা, কোন আছা, মোক ৰক্ষা কৰা, মোক ৰক্ষা কৰা, মোক ৰক্ষা কৰা। হঠাৎ নিগনিয়ে সিংহৰ সেই চিঞৰ শুনিলে আৰু চিঞৰ শুনি নিগনিয়ে দৌৰি আহিলে। সিংহই চিঞৰি আছে, নিগনিয়ে চিঞৰ অনুকৰণ কৰি দৌৰি আহি সিংহৰ ওচৰত ওলালহি আৰু তেতিয়াই ক'লে, মহাৰাজ আপুনি চিন্তা নকৰিব, আপুনি কোনো ভয় নকৰিব, মই এতিয়াই মোৰ চোকা দাঁতে এই জালখন কুটি আপোনাক মই মুক্ত কৰিম, মই এতিয়াই চোকা দাঁতে জালখন কুটি পেলাম। আৰু নিগনিয়ে লগে লগে জালখন কুট 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 কুটকৈ জালখন কুটিবলৈ লাগিলে। আৰু জালখন কুটাৰ পাছত সিংহ যেতিয়া মুকলি হ'ল, তেতিয়া নিগনিয়ে সিংহক ক'লে, মহাৰাজ অকণমান সাৱধানে ফুৰিব। কাৰণ সিংহই নিগনিটোক কৈছিলে, যেতিয়া গাত উঠিছিলে, অকণমান চাই চিতি ফুৰিবি। নিগনিয়ে তেতিয়া সিংহক কৈছিলে যে মই নেদেখিহে উঠিলোঁ। আৰু শেষত সিংহটোক নিগনিয়ে ক'লে, মহাৰাজ বৰ বিনয়ভাৱে ক'লে, আপুনি অকণমান সাৱধানে ফুৰিব। এই সাধুটোৰ পৰা আমি এটা কথাই জানিব পাৰিছোঁ যে সৰুৱেও ডাঙৰক সহায় কৰিব পাৰে। এই সহায় কৰিবলৈ মানুহৰ হৃদয়ত সদ্ভাৱনা থাকিব লাগিব। সিংহই নিগনিটোক ক্ষমা কৰাৰ কাৰণেই, সেই ক্ষমা কৰাৰ কাৰণেই সিংহই বচোৱাবলৈ নিগনিয়ে অপ্ৰাণ চেষ্টা কৰিছে। ইয়াতেই আছে সৎগুণৰ ভাৱনা। আৰু এই সৎভাৱনাটোৱে আমাৰ শিশুসকলক যে সকলোৰে ওচৰত যে সহায়ৰ হাত আগবঢ়াব লাগে আৰু ক্ষমা কৰিব লাগে, দুখ স্বীকাৰ কৰিলে ক্ষমা কৰিব লাগে, এই কথাখিনি আমাক শিশুসকলক জনাবৰ কাৰণে LP স্কুলতে, প্ৰাথমিক বিদ্যালয়তে এই গল্পটো, এই সাধু কথাটো আমাক দিছিলে আৰু আমি পঢ়িছিলোঁ, আজিও পাহৰিব পৰা নাই। ইয়াতে মই ক'ব বিচাৰোঁ যে সাধু কথা কোৱা আৰু শুনাজনৰ ভিতৰত এটা আপোনত্ব গঢ়ি উঠে। সেইটো হৈছে কি, ৰস লগাই ক'ব পাৰিব লাগে। দুজন মানুহ আছে, দুজন মানুহৰ কথোপকথনখিনি ধৰণে কথন ভংগী শিশুসকলক মন আকৰ্ষিত কৰিবৰ কাৰণে কথন ভংগীয়েদি সাধু কথা ক'ব পাৰিলে সাধুটো বৰ আমোদ হৈ পৰে। আৰু আপোনালোকৰ মাজলৈ মই আৰু এটা সাধু কথা লৈ যাম। এইখিনিতে ক'ব লাগিব যে শিশুসকলৰ মনত আমি সাধু কথাৰ জৰিয়তে অকল মানসিক বিকাশ যে কথা অভিনয় ভংগীমাটো এটা যে যিটো সংলাপ নিক্ষেপ কৰাৰ যিটো মানে সুৰৰ কথা, সুৰৰ উত্থন পতনটোৱে আমি অকল জানিবলৈ নিবিচাৰোঁ। শিশুসকলে এই সাধু কথা যেতিয়া খুব সুন্দৰকৈ ক'ব জানিব, এজন ভাল বক্তা হ'ব বুলিও আমি ভাবিব পাৰোঁ। আৰু বাকপটুতা গুণটো এই ধৰণেই শিশুসকলে সাধু কথাটো একদম নিয়াৰিকৈ কৈ যাওঁতে ক'তো খোকোজা নলগাকৈ মাজে মাজে সেই সাধুৱে কোৱা ঘটনাটো ক'বলৈ যাওঁতে যিটো সুৰ সৃষ্টি হয়, স্বাভাৱিকতে যিটো সুৰ হৈ যায়, সেই সুৰটোৱে মানুহক আকৰ্ষণ কৰে। আৰু এই আকৰ্ষণেই হৈছে সাধু কথা আনন্দ দিয়া মূল বস্তু। গতিকে শিশুসকলে বা শিক্ষকসকলে, শিক্ষয়িত্ৰীসকলে সাধু কথা ক'বলৈ যাওঁতে দুজন মানুহৰ চৰিত্ৰ আমি ব্যাখ্যা কৰিবলগীয়া হয়। সেই দুইজন মানুহৰ চৰিত্ৰটো আমি কেনেধৰণে ব্যাখ্যা কৰিম তাৰ ওপৰত গুৰুত্ব দিলে শিশুসকলো উপকৃত হ'ব আৰু নিজৰো কৈ ভাল লাগিব। মই এইবাৰ আপোনালোকৰ মাজলৈ দ্বিতীয় সাধুটো আগবঢ়াব বিচাৰিছোঁ। সেইটো হৈছে খৰিকটীয়া সাধু। এই সকলোৱে এই সাধুবিলাক জানি আছে। মই সময়ৰ প্ৰতি লক্ষ্য ৰাখি সাধুটোৰ মূল কথাখিনিলৈ গুচি আহিছোঁ। বহল ব্যাখ্যাখিনি আপোনালোকৰ মাজলৈ মই আগবঢ়োৱা নাই, যিহেতু সময় এটা নিৰ্ধাৰিত মোক বান্ধি দিছে। এই খৰিকটীয়া সাধুটো মই ক'ব বিচাৰিছোঁ। এখন গাঁৱত এজন বৰ দুখীয়া খৰিকটীয়া আছিলে। তেওঁ খৰি কাটিবলৈ নগ'লে পোহপাল দিবলৈ, পৰিয়ালটোক পোহপাল দিবলৈ বৰ কঠিন হৈ পৰিছিলে। তেওঁ বৰ দুখীয়া আছিলে আৰু তেওঁ এখন কোঠালৈ খৰি কাটি সেই খৰি বজাৰত বেচি সেই যিয়ে টকা পইচা পায়, যি উপাৰ্জন হয়, সেইখিনিয়ে ঘৰখনলৈ আহাৰ সংগ্ৰহ কৰি আনে আৰু তেনেধৰণেই তেওঁ পৰিয়ালটো চলি আছে। খৰিকটীয়াই
এদিন যদি কেনেবাকৈ খৰি কাটিবলৈ নাযায় পৰিয়ালটি লঘোণে থাকিবলগীয়া হয়। সেয়েহে তেওঁ সদায় খৰি কাটিবলৈ যায় আৰু খৰি কাটি বেচি তেওঁ গোটেই সমস্যাখিনি দূৰ কৰি আছিল। এদিন তেওঁ নদীখনৰ পাৰত থকা এজোপা গছ কাটিবলৈ গ'ল। এই গছজোপা কাটি থাকোঁতেই তেওঁ হঠাৎ হাতখনৰ পৰা কোঠাখন উফৰি নদীখনত পৰিলে। তেওঁ নদীখনৰ পাৰতে বহি ইমান কান্দিছে, মোৰ কোঠাখনো কেনেকৈ আজি হাতৰ পৰা উফৰি গ'ল। এই কোঠাখন নহ'লেনো মই ল'ৰা ছোৱালীকেইটাক কেনেকৈ পোহপাল দিম? খৰিকেইটা বেচি মই কোনোমতে ঘৰখন চলাই আছোঁ। হে প্ৰভু, তুমিনো মোক এখন কি বিপদত পেলালা। তেওঁ ইমানেই কান্দিছে, সেই নদীখনতে জল দেৱতা ওলালে। জল দেৱতাই সুধিলে নদীৰ পৰা, তোমাৰ কি হৈছে, ইমান কান্দিছা যে? জল দেৱতাই বৰ মৰমে সুধিলে, তোমাৰ কিহৰ কাৰণে ইমান কান্দিছা হিয়া ভুকিয়া, কোৱাচোন। তেতিয়া খৰিকটীয়াই ক'লে, মোৰ কোঠাখন পানীত পৰিলে। কোঠাখন নহ'লে মই খৰি কাটি ল'ৰা ছোৱালীকেইটাক পোহপাল দিব নোৱাৰোঁ। বজাৰত খৰি মুঠি বেচি মই যিয়ে পইচা পাওঁ তাৰে ল'ৰা ছোৱালীকেইটাক আহাৰ যোগান ধৰোঁ। মই এতিয়া কেনেকৈ সিহঁতক পোহপাল কৰিম, কেনেকৈ দিম? সেইকাৰণে মোৰ বৰ দুখ লাগিছে। তেতিয়া জল দেৱতাই ক'লে, তুমি নেকান্দিবাচোন, তোমাৰ কোঠাখন মই বিচাৰি আনি দিম। তেওঁ পানীত বুৰ মাৰিলে। প্ৰথমে তেওঁ এখন সোণৰ কোঠা আনি পেলাই ক'লে দেখুৱাই, খৰিকটীয়া এইখন তোমাৰ কোঠা হয়নে? খৰিকটীয়াই ক'লে, সেইখন মোৰ কোঠা নহয়। আকৌ জল দেৱতাই পানীত বুৰ মাৰিলে। তাৰপাছত তেওঁ ৰূপৰ কোঠা এখন আনি দেখুৱালে, তোমাৰ কোঠা এইখন হয় নেকি বাৰু? সেইখনো মোৰ কোঠা নহয়, মোৰ কোঠাখনহে লাগে। নেকান্দিবা। এইবাৰ জল দেৱতাই লোহাৰ খৰিকটীয়া আচল কোঠাখন আনি দেখুৱালে, এইখন হয়নে? হয়, সেইখনেই মোৰ কোঠা, সেইখনেই মোক দিয়ক, সেইখনেই মোৰ কোঠা। সেইখন নহ'লে মই মোৰ পৰিয়ালটোক চলাব নোৱাৰিম, মোক সেইখনহে লাগে। মই এই দুখন কোঠাই মই কি কৰিম? এইখনে মই গছ কাটি ল'ৰা ছোৱালীক খৰি বেচি মই কোনোমতে চলি আছোঁ, সেইখনেই দিয়ক মোক। তেতিয়া জল দেৱতাই সন্তোষ হৈ সঁচা কথা কোৱাত তেওঁ মনৰ ভিতৰত কোনো লোভৰ ইংগিত নোপোৱাৰ কাৰণে তেওঁ লোহাৰ কোঠাখন দি লগতে সোণ আৰু ৰূপৰ কোঠাখনো দুয়োখনো দি পঠিয়াই দিলে। খৰিকটীয়াই আহি সেই সোণৰ আৰু ৰূপৰ কোঠা দুখন বজাৰত বিক্ৰী কৰি অলপ দিনৰ ভিতৰতে সামৰ্থ্যৱান হ'ল, যে ঘৰে দুৱাৰে চবফালে তেওঁ অকণমান সবল হৈ পৰিলে। সবল হৈ তেওঁ পোৱাৰ কাৰণে ওচৰতে থকা আন এজন খৰিকটীয়া, লোভীয়া খৰিকটীয়াই তেওঁ ঘৰলৈ গৈ এদিন সুধিলে, তুমিনো ইমান সোনকালে ঘৰ দুৱাৰ কেনেকৈ কৰিলা? খৰি কাটি বেছি কোনোমতে চলি খাই আছিলা, ইমানবোৰ টকা পইচা ক'ৰ পৰা পালা? তেতিয়া খৰিকটীয়াজনীয়ে ক'লে, মোৰ কোঠাখন খৰি কাটোতে পানীত পৰি গৈছিলে আৰু জল দেৱতাই মোক কন্দা দেখি মোৰ কোঠাখনো দিলে, লগতে সোণৰ এখন আৰু ৰূপৰ এখন কোঠাও দিলে। মই সেই সোণৰ আৰু ৰূপৰ কোঠা দুখন বেছি যিখিনি পাওঁ সেয়ে মই এই ঘৰ দুৱাৰ বা অন্যান্যখিনি মোৰ যাৱতীয় প্ৰয়োজনীয়খিনি মই কিনি ল'বলৈ সামৰ্থ্যৱান হ'লোঁ। লোভীয়া খৰিকটীয়াটোৱে ভাবিলে, ই যেতিয়া সোণৰ ৰূপৰ কোঠা পাই পেলাই ইমান ধুনীয়াকৈ ঘৰ দুৱাৰ বনাই আৰ্থিক অৱস্থা ইমান ভাল হ'ল, ময়ো তেতিয়াহ'লে সেই নদী পাৰতে থকা অইন এজোপা গছ কাটিবলৈ যাম। সিও এদিনাখন গৈ কোঠাখন লৈ পেলাই গছ কাটি আছে। সি নিজে কৈছে, ইমানকৈ কাটি আছোঁ, কোঠাখন তথাপিও হাতৰ পৰা হৈ নপৰে কেলৈ? ইমান পেলাবলৈ চেষ্টা কৰিছোঁ, কোঠাখন নপৰে। কি আপদ লাগিলে? কোঠাখন যদি নদীত নপৰে তেতিয়াহ'লে মই কেনেকৈ সোণ ৰূপৰ কোঠা পাম? সেই কোবত সি কোঠাখন কেতিয়া পৰিব ভাবি থাকোঁতে নিজেই দলি মাৰি দিলে নদীলৈ। আৰু নিজে যেতিয়া দলি মাৰি দিলে,
তাৰপাছত পাৰত বহি আই ঐ মোৰ কোঠাখন নদীত পৰিলে মই এতিয়া কি কৰোঁ কৰি আকৌ পুতুককৈ মানে ৰৈ পেলাই মোৰ কোঠাখন পানীত পৰি গ'ল লোহা কোঠাখন নহ'লে মই কেনেকৈ খাম বুলি কান্দিবলৈ ধৰিলে। তেতিয়া জল দেৱতাই ওলাই পেলাই ক'লে তোমাৰ কি হৈছে? মোৰ কোঠাখন পানীত পৰি গ'ল, সেইকাৰণে মই এই কোঠাখন নহ'লে কি কৰিম, সেইকাৰণে মোৰ বৰ দুখ লাগিছে। নাকান্দিবা, ৰ'বা মই তোমাৰ কোঠাখন আনি দিছোঁ। তেওঁক প্ৰথম জল দেৱতাই সোণৰ কোঠাখন দাঙি দেখুৱালে। এইখন তোমাৰ কোঠা হয়নে? অ' হয় হয় সেইখনেই মোৰ কোঠা হয়, হয় সেইখন মোৰ কোঠা হয়, দিয়ক দিয়ক সেইখনে মোৰ কোঠা হয়। জল দেৱতাই বুজি পালে যে ৰূপৰ কোঠাখনো ক'লে এই সোণৰ কোঠাখন যেতিয়া হয় হয় বুলি ক'লে জল দেৱতাই বুজি পালে যে ই লোভত পৰি পেলাইহে আচলতে এইখন ভেকশ্যন ধৰিছে। গতিকে তাক এখনো কোঠা নিদিলে, নিজৰখনো উলিয়াই নিদিলে আৰু সোণৰখনো নিদিলে। তাৰপিছত সি কান্দি কাটি নিজৰ কোঠাখনো হেৰুৱালোঁ বুলি ঘৰলৈ গুচি আহিলে। এই সাধুটোৰ পৰা আমি এটা কথা জানিব পাৰিছোঁ যে লোভেই পাপ, পাপেই মৃত্যু বুলি কথা এটা আছে শাস্ত্ৰত। আৰু অতি লোভ অতি বেয়া, আৰু অতি লোভ য'ত থাকিব তাত সৎ বস্তুটো নাথাকে। সঁচা কথা কোৱা আৰু সৎকৰ্ম কৰা, এই যিটো আধ্যাত্মিক তত্ত্ব, এই তত্ত্ব দুটা সাধু মই আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। আপোনালোকে এই সাধু দুটাৰ মাধ্যমেৰে শিশুসকলৰ মন জয় কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু মই ভৱিষ্যতে যদি মোক বিচাৰে মই আৰু সাধু কথা ভাল ধৰণে উপস্থাপন কৰিবলৈ চিন্তা কৰিম। আৰু সাধুৰ মাজেদিয়েই আমি শিশু মানসিক বিকাশ আৰু শিশু নৈতিক চৰিত্ৰ গঠন কৰাত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু সঁচাসঁচিকৈ তেওঁলোকৰ জীৱনটো আগবঢ়াই নিবলৈ হ'লে এই যে নৈতিক চৰিত্ৰ, সৎ ভাৱনাৰ কথাখিনি, সৎ চিন্তাৰ, লোভ যে অতি বেয়া, এই কথাবোৰ যেতিয়া সৰুতেই নীতি শিক্ষা এইবিলাক পাব, তেওঁলোকে ডাঙৰ হৈ যোৱাৰ লগে লগে এই সাধুবিলাক মনলৈ আহিলে সৎভাৱনাৰে সমাজখনক সুন্দৰভাৱে গঢ় দিব পাৰিব আৰু এজন সৎ নাগৰিক হিচাপে তেওঁলোকে নিজৰ পৰিচয় আৰু নিজৰ চৰিত্ৰ গঠন কৰি সমাজত নিজক প্ৰতিষ্ঠিত কৰিব পাৰিব বুলি মই আশা ৰাখি আজিলৈ আপোনালোকৰ মাজৰ পৰা মই বিদায় মাগিলোঁ। নমস্কাৰ।